So hello guys, just Ekaki chapter 5 চাই শেষ কৰিলো আৰু আজি এই ভিডিঅ'টোত Ekaki chapter 1 পৰা 5 ৰ গোটেইকেইটাই ৰিভিউ কৰিম। So as a director আৰু YouTuber এই গোটেই সিৰিজটো Ekaki মানে হেডছ অফ দিব লাগিব। ইউটিউবাৰ এটাই মানে ইমান ধুনীয়া এটা সিৰিজ বনাই দিলে, তাকো ইউটিউবত ফ্ৰী সবৰ কাৰণে, আৰু গোটেই বোলে তাৰ যিমান জমাপুঞ্জী আছিলে সবে সিৰিজ দি দিছে। আৰু সিৰিজটো যিটো চালো গোটেইকেইটা চেপ্টাৰত মানে যিটো সি হাইপ লগে ৰখাবলৈ একদম পুৰা বঢ়িয়াকে ৰাখিছে সি। এজ এ ইউটিউবাৰ আশিষ চঞ্চলানী এয়া নিজৰ বহুত বঢ়িয়া কাম কৰিছে। সিৰিজটো ইয়াৰ যোনটো একদম এভেঞ্জাৰ্ছ এণ্ড গেম টাইপ সি বনাব বিচাৰিলে চেপ্টাৰ 5টো, আৰু সি বহুত জেগাত চাগে সেইটো মানে কি ক'ম পুৰা 100% হৈছে, আৰু অলপ টুইষ্টটো থৈ দিছে চাগে চেপ্টাৰটো ওলাব। বাট যিমান ইয়াত কমেডি আছিলে, চিৰিয়াছনেছ আছিলে, সি চব বহুত বঢ়িয়াকে ইউটিলাইজ কৰিলে। চ' মই যদি একাকী গোটেই চিৰিজটোক যদি ৰিভিউ বা ইয়াৰ ষ্টাৰ্ছ দিব গ'লে মানে 5ৰ ভিতৰত 3.5 দিব পাৰি। তাৰ এই ইমান ষ্ট্ৰাগল আৰু ইমান মেহনত কৰি কিনে যিটো এই চিৰিজটো বনাইছে, ঠিক আছে। তো চিৰিজটো যোনে যোনে নাই চোৱা চাই লওক, কেলে কি ইউটিউবত ফ্ৰী আছে, এইকেইদিনাই চাব পাৰিব যোনে যোনে চোৱা নাছিলে। তো ঠিক আছে, ভিডিঅ'টো ইয়াতে সামৰিলো। বাই, লাভ ইউ, টেক কেয়াৰ, জয় অসম।